পাকিস্তানি এজেন্ট গৌরব গগৈ মিতিরানি করা বন্ধ করুক। পাকিস্তানি এজেন্ট আইএসআইর হইতে মিতিরানি করা বন্ধ করুক। গৌরব গগৈ হায় হায়, গৌরব গগৈ হায় হায়, গৌরব গগৈ পাকিস্তানি এজেন্ট করা বন্ধ করুক। পাকিস্তানি এজেন্ট আইএসআইর লগত মিতিরানি করা বন্ধ করুক। পাকিস্তানি এজেন্ট আইএসআইর হইতে গৌরব গগৈ মিতিরানি বন্ধ করুক। গৌরব গগৈ মুর্দাবাদ, গৌরব গগৈ গ্রেপ্তার করুক। গৌরব গগৈ হায় হায়, পাকিস্তানি এজেন্ট আইএসআইর হইতে মিতিরানি করা গৌরব গগৈ মুর্দাবাদ। পাকিস্তানি এজেন্ট আইএসআইর লগত মিতিরানি করা গৌরব গগৈ মুর্দাবাদ। গৌরব গগৈ হায় হায়, পাকিস্তান গৌরব গগৈ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। গৌরব গগৈ লে চাইছে, গৌরব গগৈ লে চাইছে, আইএসআইর লগত মিতিরানি করা গৌরব গগৈ লে চাইছে, আইএসআইর লগত বন্ধুত্ব করা গৌরব গগৈ লে চাইছে, আইএসআইর লগত মিতিরানি করা গৌরব গগৈ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। আইএসআইর লগত মিতিরানি করা গৌরব গগৈ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। গৌরব গগৈ লে চাইছে, আইএসআইর লগত মিতিরানি, আইএসআইর লগত মিতিরানি করা গৌরব গগৈ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। আইএসআইর লগত বন্ধুত্ব করা গৌরব গগৈ হায় হায়, হায় 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 হায়। আইএসআইর লগত বন্ধুত্ব করা গৌরব গগৈ হায় হায়, হায় 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 হায়। গৌরব গগৈ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। খন্তেক আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমূহ অসমবাসী তথা সমূহ ভাৰতবাসীলৈ ইতিমধ্যে প্ৰেছ বিবৃতিৰ যোগে তেওঁ অৱগত কৰিছে যে এই গৌৰৱ গগৈ বোলা ব্যক্তিজনে কিদৰে ভাৰত বিৰোধীৰ কাম কৰিছে। তেওঁ পাকিস্তানলৈ গৈ পেলাই কেনেধৰণৰ পাকিস্তানৰ চৰকাৰৰ লগত মিলি পেলাই আমাৰ ভাৰতবৰ্ষখনক দুৰ্বল কৰাৰ যি প্ৰয়াস কৰিছে এই কথা প্ৰমাণেৰে সৈতে আজি অসমবাসীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত কৰিছে। তো গতিকে এই কথাবিলাক জনাৰ পাছত কোনো কাৰণতে আচলতে গৌৰৱ গগৈ ডাঙৰীয়া এনেধৰণৰ ঘূৰি ফুৰিবলগীয়া পৰিৱেশত যাতে তেওঁ নাথাকে, তেওঁক যাতে অতি শীঘ্ৰে জেলৰ হাজতলৈ যাতে প্ৰেৰণ কৰা হয়। কাৰণ তেওঁ বাহিৰত থাকিলেই তেওঁ পুনৰ অসমখনক অশান্তি কৰিবৰ কাৰণে, তেওঁ ভাৰতবৰ্ষখনক অশান্তি কৰিবৰ কাৰণে তেওঁ নিজৰ কামত লিপ্ত হ'ব। তো গতিকে ইতিমধ্যে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সজাগ হৈছে, সচেতন হৈছে। কাৰণ এই গৌৰৱ গগৈৰ দৰে মানুহৰ কাৰণেই আজি অসমখনত আমাৰ বহুকেইটা জিলাত আমি অসমীয়া ভাষা হেৰুৱাই পেলাইছোঁ। গৌৰৱ গগৈ নিচিনা মানুহৰ কাৰণেই বহুকেইটা জিলাত আমি অসমীয়া ভাষা সংস্কৃতি আমি হেৰুৱাই পেলাইছোঁ। বহুকেইটা জিলাত আমি খিলঞ্জীয়া লোকসকলৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ। তো গতিকে এই গৌৰৱ গগৈ নিচিনা মানুহে যদি এনেধৰণৰ ঘূৰি ফুৰে তেতিয়াহ'লে তেওঁলোকে অসমখনক নিক্ষেপ কৰিব ই খাটাং। আৰু সেইকাৰণেই গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ স্বাৰ্থত তেওঁক অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগে বুলি তিনিচুকীয়াবাসী হৈ পেলাই আমি এক দাবী উত্থাপন কৰিছোঁ। এটা বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছে তিনিচুকীয়া চহৰৰ মাজমজিয়াত গোটেই জিলাখনৰ দলীয় কৰ্মকৰ্তাসকল ইয়াত গোট খাইছে আৰু এই বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ মূল কাৰণটো হৈছে গৌৰৱ গগৈ যি এজন ISI এজেণ্ট হয়। আজি গৌৰৱ গগৈ ISI এজেণ্ট হয় আৰু এইটো প্ৰমাণিত হৈছে। তেখেতৰ পৰিয়ালৰ 4জনৰ সদস্যৰ ভিতৰত 3জনেই ভাৰতীয় নাগৰিক নহয়। তেনেস্থলত তেওঁলোকে যি ধৰণে অসমত সোমাই মেলি ৰাজনৈতিকভাৱে আমাৰ গোটেই অসমৰ পৰিৱেশ নষ্ট কৰিবলৈ চেষ্টা কৰিছে। আমাৰ সত্ৰত, আমাৰ মন্দিৰত গৈছে। আমি যিটো কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ, তাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি লগতে ডিমাণ্ড ৰাখিছোঁ যে গৌৰৱ গগৈক অতি শীঘ্ৰে
এৰেষ্ট কৰিব লাগে, কাৰণ তেখেত এজন পাকিস্তানী এজেণ্ট হয় আৰু পাকিস্তানী এজেণ্ট এজনক আমি ইমান মুকলিকে বিচৰণ কৰি ৰাজনীতি কৰিবলৈ অসমত আমি কেতিয়াও কৰিবলৈ দিব নোৱাৰোঁ। প্লে কাৰ্ডবিলাক দেখিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰেছ মিট দি পেলাই গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আপ কৰা কথাটো সম্পূৰ্ণভাৱে আপোনালোকক অৱগত কৰিছে। গতিকে আজি আমি ভাবোঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি সমূহ কাৰ্যকৰ্তাই আজি এটা শোভাযাত্ৰা উলিয়াইছোঁ। ইয়াত গৌৰৱ গগৈ অসমত থাকিব নালাগে, গো বেক গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, ইয়াত স্থান নাই। গতিকে আমি তাকে এটা জুলুচ ইয়াত আমি ৰাইজক সজাগতা কৰিবৰ কাৰণে, কিয়কি পাকিস্তানী এজেণ্ট আমাৰ মাজত থাকিলে কি হ'বলৈ গৈ আছে আপোনালোকে দেখিছে। তেনেকুৱা এজেণ্ট আমাৰ মাজতে থাকি এখন সংসদ হৈ পেলাই সংসদৰ পৰিবাৰ আজি চিটিজেনশ্বিপ লোৱা নাই ভাৰতবৰ্ষৰ, আপোনালোকে চব তেনেকুৱা মানুহ এজনে আজি মুখ্যমন্ত্ৰীৰ সপোন দেখিছে। গতিকে গৌৰৱ গগৈক আমি ধিক্কাৰ দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ এজেণ্ট হৈ পেলাই পাকিস্তানক সহায় কৰি আছে। গতিকে তাৰ বাবে আমি আজি এই শোভাযাত্ৰা ইয়াত উলিয়াইছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি আমি গৌৰৱ গগৈৰ বিৰুদ্ধে যি বিশাল প্ৰতিবাদী সমদল উলিয়াইছোঁ। আমি এই সমদলৰ যোগেদি অসম চৰকাৰক এটা দাবী জনাইছোঁ, যাতে যি ভাৰত বিৰোধী কামত জড়িত আমাৰ অসম কংগ্ৰেছ প্ৰদেশৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আছে। আপোনালোকে গম পাইছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ প্ৰেছ বিবৃতিত জনাইছে যে তেখেতৰ গৌৰৱ গগৈৰ পত্নী পাকিস্তানীৰ লগত জড়িত। আৰু পাকিস্তান আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষৰ চিৰবৈৰী শত্ৰু দেশ হিচাপে আমি প্ৰত্যেকেই জানো। আৰু সেই দেশৰ লগত ISIৰ লগত জড়িত গৌৰৱ গগৈৰ পত্নীৰ লগতে গৌৰৱ গগৈ সেই ISIৰ লগত জড়িত, যে যি ভাৰতৰ বিৰোধী কামবিলাকত তেখেতসকলে উদগনি জনাই আছে। আমাৰ ভিতৰত যি বিভীষণ বুলি কওঁ, যে আমাৰ মাজত দেশতেই তেখেতে আমাৰ যি গুপ্তচৰ হিচাপে আমাৰ ভিতৰত কাম কৰি আছে। সেইকাৰণে আমি দাবী জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতি হৈ, যে গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ যি আইনৰ আদালতৰ যোগেদি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰক, যাতে আমাৰ দেশখন ৰক্ষা পৰে বিদেশী ISIৰ পৰা যাতে আমি মুক্ত হয় আৰু দেশখন এখন শান্তি শৃংখলা হিচাপে আমি বাস কৰিব পাৰোঁ আমাৰ ভাৰতবাসী নাগৰিকে। এই আশা ৰাখিম যে ভাৰত বিৰোধী যি আমাৰ বিদেশী ৰাষ্ট্ৰ পাকিস্তান ISIৰ লগত আমাৰ গৌৰৱ গগৈ যি সম্পৰ্ক আছে, সেই সম্পৰ্ক ৰোধ কৰিবলৈ হ'লে আমি প্ৰত্যেকেই জোট বান্ধি পেলাই গৌৰৱ গগৈক আমি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। তেতিয়া আমি ভাৰতবৰ্ষখন আমি এখন বিদেশী ৰাষ্ট্ৰৰ পৰা মুক্তভাৱে আমি বিচৰণ কৰিব পাৰিম বা আমি মুক্তভাৱে বচাই ৰাখিব পাৰিম। ধন্যবাদ।